নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই কলডিলৰ পিটিকা বনাবলৈ লৈছোঁ আৰু আপোনালোককো অকণমান ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেই মই কলডিলৰ পিটিকাখন কেনেকৈ বনাওঁ। পিটিকা বনাবৰ বাবে প্ৰথমতে মই এটা কলডিল ল'লোঁ আৰু কলডিলৰ ওপৰৰ যিখিনি ৰঙাকৈ ডাঠ বাকলি থাকে সেই বাকলিখিনি মই আঁতৰাই পেলাই লৈছোঁ। এতিয়া কলডিলটো মই এনেকৈ চাৰিফাল কৰি ল'বলৈ লৈছোঁ। এয়া দেখিছে মই সমানে দুফাল কৰিলোঁ। এতিয়া মাজে মাজে আকৌ মই এনেকৈ ছিটিয়াই চাৰিফাল কৰি লৈছোঁ আৰু চাৰিফাল কৰাৰ পিছত মাজত যে আহিছে এই যে ডিলটো, এই ডিলটো মই আঁতৰাই পেলাই লৈছোঁ, কাৰণ এই ডিলটো থাকিলে পিটিকাখন খাবলৈ অকণমান কেঁহা হ'ব, সেইকাৰণে মই ডিলটো এনেকৈ আঁতৰাই লৈছোঁ। এতিয়া কলডিলখিনি আকৌ মই এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এতিয়া এটা কুকাৰ লৈছোঁ, তাতে অকণমান পানী লৈছোঁ আৰু পানী লোৱাৰ পিছত কলডিলখিনি মই এনেকৈ কুকাৰতে ভৰাই দিছোঁ। এয়া চাওক, মই কুকাৰত কলডিলখিনি ভৰাই ল'লোঁ আৰু এইফালে মই লগতে কেইটামান মচুৰ দালি তিয়াই ৰাখিছিলোঁ। এটা সৰু টিফিনত তিয়াই ৰখা মচুৰ দালি কেইটা মই এনেকৈ ভৰাই ল'লোঁ আৰু কুকাৰত এনেকৈ টিফিনটো বহুৱাই দিছোঁ। আৰু এতিয়া কুকাৰৰ হাতলখন মাৰি মই কুকাৰটো 3টামান চিটি আহিবৰ বাবে গেছৰ ওপৰত তুলি দিম। আৰু এয়া কুকাৰটো মই গেছত পাতি দিছোঁ 3টা চিটি অহালৈকে। আৰু এয়া কিছু সময় পাছত মোৰ 3টা চিটি আহি গ'ল আৰু মই এয়া অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছে খুব ধুনীয়াকৈ মোৰ কলডিলখিনি বইল হৈ গ'ল আৰু দেখিছে কলডিলৰ কিমান আইৰণ। এতিয়া মই কলডিলখিনি অন্য এটা বাচনত এনেকৈ টুকি লৈছোঁ আৰু এয়া কলডিলখিনি ধুনীয়াকৈ টুকি ল'লোঁ। লগতে মই যিখিনি টিফিনৰ বাতিত ভৰাই ৰাখিছিলোঁ মচুৰ দালি সেইখিনিও দি দিছোঁ। এই যে দালিখিনি ক'লা দেখিছে, এইখিনি আচলতে কলডিলৰ পানীখিনি অকণমান সোমাই গৈছিল টিফিনৰ ভিতৰলৈ, সেইকাৰণে অকণমান ক'লা নিচিনা লাগিছে দেই, কলডিলৰ আইৰণ বহুত থাকে যে। এতিয়া ইয়াতে দি দিছোঁ মই আন্দাজমতে অকণমান নিমখ আৰু এইফালে মই এটা পিঁয়াজ সৰু সৰুকৈ কাটি ৰাখিছিলোঁ পিটিকাখনত দিবৰ বাবে, এয়াও দি দিছোঁ। আৰু এইফালে এটা ভোট জলকীয়া আপোনালোকে নিজৰ আন্দাজমতে দি ল'ব পাৰিব। আৰু এইফালে 4 ফুটা নহৰু মই জুইত পুৰি সৰু সৰুকৈ কাটি লৈছোঁ। আৰু লগতে এয়া কেঁচা ধনিয়া পাত মই কাটি ৰাখিছিলোঁ, এয়াও দি দিছোঁ। এতিয়া কলডিলখিনি গৰম হৈ আছে আৰু অকণমান ডাঙৰ ডাঙৰো হৈ আছে। কলডিলখিনি পিটিকা বনাবৰ বাবে এনেকৈ হাতখন ব্যৱহাৰ কৰা নাই, এখন খন্তি হেতা লৈছোঁ আৰু খন্তি হেতা এনেকৈ কলডিলখিনি সৰু কৰি লৈছোঁ আৰু সমানে গোটেইখিনি মই মিলাইও দিছোঁ। আৰু এয়া দেখিছে যিকণ ডাঙৰ আছে সেইখিনিতে মই এনেকৈ হেতাখনেৰে খুচি দিছোঁ। কলডিলখিনি ধুনীয়া জোখত সৰু হৈ যাব। আৰু এয়া মোৰ পিটিকাখন এনেকৈ ধুনীয়াকৈ হেতাখনেৰেই মই মিলাই ল'লোঁ, হাতখন ব্যৱহাৰ নকৰিলোঁ কাৰণ বহুত গৰম হৈ আছে পিটিকাখন। এতিয়া ইয়াতে মই অকণমান কেঁচা মিঠাতেল দি দিছোঁ। এতিয়া মিঠাতেল দিয়াৰ পিছত মই এখন চামুচেৰে সমানে পিটিকাখন মিলাই লৈছোঁ দেই। আৰু এয়া মোৰ পিটিকাখন ধুনীয়াকৈ হৈয়ে গৈছে কমপ্লিট। এনেকৈ কলডিলৰ পিটিকা গৰমে গৰমে খাবলৈ খুব ভাল লাগে। আপোনালোকে যিসকলে কলডিল খাই ভাল নাপায় তেওঁলোকে এনেকৈ কলডিলৰ পিটিকা বনাই খাই চাবচোন, বহুত ভাল পাব। আৰু এতিয়া অকণমান আপোনালোকক আজি মই বনোৱা কলডিলৰ পিটিকাখন এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওকচোন কি ধুনীয়া হৈছে কলডিলৰ পিটিকাখন। এনেকৈ কলডিলৰ পিটিকা এখন বনাই খাবলৈ খুব ভাল লাগে। আৰু আপোনালোকে আজি মোৰ কলডিলৰ পিটিকা ভিডিঅ'টো কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটাও কৰি দিব। আৰু লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আপোনালোক সকলোলৈকে ধন্যবাদ।